নমস্কাৰ বন্ধু বান্ধৱীসকল। জুবিন দা আৰু আমাৰ মাজততো নাই, কথাটো কোনো কাৰণত মানি ল'ব পৰা নাই। অন্তৰে কান্দি আছে মোৰ। মইতো যেতিয়া খবৰ শুনিছিলোঁ গোটেই অসমবাসী পাগল হৈ গৈছে। সপোনত ভাবিব পৰা নাই। মানুহৰ মৃত্যু আছে এদিন নহয় এদিন, কিন্তু জুবিন দা কিয়? ইয়াৰ আঁৰত কি আছে কি নাই সেইবোৰলৈ মই যাব নোখোজোঁ, কিন্তু আমি অসমৰ সম্পদ হেৰুৱালোঁ আৰু এই সম্পদক আমি জীয়াই ৰাখিব লাগিব। প্ৰতিজন মানুহৰ অন্তৰত আছে, বিশেষকৈ আমি যিখিনি মানে 90 দশকৰ আমি বা মোৰ সমনীয়া, মোৰ দেউতাহঁতেও ভাল পায়, খুব ভাল পায় জুবিনৰ গান বা জুবিনৰ প্ৰগ্ৰাম ফাংচন। যাব নোৱাৰিলেও টিভিত চাই থাকে তেখেত, আমিতো গুচি যাওঁ, ৰ'ব নোৱাৰোঁ। এতিয়া এইটোৱে ক'ব বিচাৰোঁ, জুবিন দা এতিয়া আমাৰ সদায় অন্তৰত থাকিব। অহা প্ৰজন্মকো আমি জুবিন দা কোন হয় ক'ব লাগিব। তাৰ কাৰণে জুবিন দাৰ প্ৰতিটো জেগাত জুবিন দাৰ চিন লাগিব। আৰু মই চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ নগাঁৱতো জুবিন দাৰ মূৰ্তি দিয়ক। তেখেতক অহা প্ৰজন্মই জানিব লাগিব কোন আছিল তেখেত, অকল আমি ক'লেই নহ'ব। দ্বিতীয়তে মই এইটো ক'ব বিচাৰোঁ, সাংস্কৃতিক জগতৰ ক্ষেত্ৰত বহুতখিনি প্ৰভাৱ পৰিব এতিয়া। এইখিনি বস্তু আগুৱাই লৈ যাব লাগিব। আমাৰ ছিনিয়ৰ আছে, যতীন বৰা ডাঙৰীয়া, ৰবি শৰ্মা ডাঙৰীয়া আৰু ন শিল্পীও বহুত আছে, বহুত ভাল আছে। গোটেইখিনিয়ে লগ হৈ একেলগে আগুৱাই যাব লাগিব আৰু ভাল কাম কৰি যাব লাগিব। তেখেতলোকে এইখিনিয়ে ক'ব বিচাৰোঁ, জুবিন দাৰ আত্মাই শান্তি পাওক। জয় জুবিন দা। থেংক ইউ।